অ মামা এতিয়া কুৰ্মী দাই কোৱা মতে অখিল দা আৰু গৌৰৱ দাই হেনো বোলে প্ৰেমৰ বান্ধোন আনিব লাগে। অখিল দাকনো প্ৰেমৰ কথা ক'ব লাগেনে বাৰু? অখিল দাই কেতিয়াবা প্ৰেমত পাকৈত ধৰি আছে আৰু তেওঁ এতিয়া ভাবিও আছে যে ভেলেণ্টাইন ডে দিনাখন মই কাৰ লগত যাম। অ মামা এই 14 ফেব্ৰুৱাৰী তাৰিখে ভেলেণ্টাইন ডে আছে। কুৰ্মী দাই কি কৈছে শুনক আকৌ। 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে মানে এনেকৈ চুমা তোমা খায়, এনেকৈ চুমা তোমা খায়, চুমা খায়ে থাকে কোনোবাই কোনে খায় কি কথা নাজানো। পিছে মামা এই চাট কুৰ্মী দাই কাক দিলে জানে নাই আপুনি? মইতো নাজানো দেই। নাজানে? চাই লওক আকৌ। এনেকৈ চুমা খাই সাৱটি ধৰি মিত্ৰতাটো হওক সেইটোৱে বিচাৰোঁ। বিৰোধী যি লগ লগা নাই, মই এইটোৱে ক'ম, মোৰ যিগৰাকী মই বিয়া পাতিলোঁ, মই 13 বাৰ তাই কলেজলৈ যাওঁতে চিঠি দিছিলোঁ আৰু 13 নম্বৰ বাৰত তাই য়েছ বুলি ক'লে। সেইকাৰণে মই চেষ্টা চলাই থাকিবলৈ কওঁ আৰু এইটোৱে ক'ম আৰু অলপ বেয়াও লাগিছে অখিল গগৈ ডাঙৰীয়াৰ কাৰণে, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ কাৰণে দুখত আছে দেখিছোঁ মই। আৰু লগতে কংগ্ৰেছলৈও দেখিছোঁ কিবা দুখত থকাৰ দৰে। 25 ডিচেম্বৰ এটা ভাল দিন গ'ল, খ্ৰীষ্টমাছ আছিল, সেই সময়টো মিত্ৰতা হ'ল তেনেকৈ কৰিব পাৰিলেহেঁতেন। এইপিনে 31 ডিচেম্বৰ বুলি ক'লে বছৰৰ শেষ দিন, চিঞৰি চিঞৰি ক'লে অখিল গগৈ ডাঙৰীয়াই মিত্ৰতা হওক, সেইদিনাখনো নহ'ল। 1 জানুৱাৰী নতুন বৰ্ষ প্ৰৱেশ হৈছিল, উক্ত দিনাও এটা ভাল দিন আছিল, সেয়াও নহ'ল। তাৰ মাজতে বিহু গ'ল 14 জানুৱাৰী, আৰু সেই সময়তো মাঘৰ বিহুটো কৰি ল'ব পাৰিলেহেঁতেন, একেলগে এসাঁজ খায়। বিয়া কথা পাতে বিৰোধী যি তেওঁলোকৰ লিলি হোটেলৰ লিলি পাৰ্টিত বিয়া কথা পাতে। আগতীয়া বিয়া যিটো খানা, সেইটো খাই মেলি মাঘৰ বিহুটো মিত্ৰতা কৰিব পাৰিলেহেঁতেন। এতিয়া চাব গ'লে শেহতীয়াকৈ এটা বাচি গ'ল যে 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে মানে এনেকৈ চুমা তোমা খায়, চুমা খায়ে থাকে কোনোবাই কোনে খায় কি কথা নাজানো। তেনেকৈ চুমা খাই সাৱটি ধৰি মিত্ৰতাটো হওক সেইটোৱে বিচাৰোঁ। কাৰণ এতিয়া আমাৰ বিজেপিৰ সন্মুখত বা আমাৰ NDA মিত্ৰজোঁটৰ সন্মুখত বিৰোধী নথকাৰ নিচিনা হৈছে। আৰু গণতন্ত্ৰত দিয়কচোন বিৰোধী লাগে, গণতন্ত্ৰৰ এটা বেলেঞ্চ মেইনটেইন কৰিবৰ কাৰণে। সেইকাৰণে মিত্ৰতা হোৱাটো বিচাৰোঁ বিৰোধীৰ, কিন্তু নোহোৱা দেখি পেলাই মই চেষ্টা চলাই থাকিব খালি অনুৰোধ জনাম। অল দ্য বেষ্ট, শুভেচ্ছা থাকিল সকলো বিৰোধী যেন তেওঁলোকে লগ হওক, তেতিয়া আমাৰ যুঁজি ভাল লাগিব। ভেলেণ্টাইন ডেতে হওক, প্ৰেমৰ দিন, প্ৰেম হওক তেওঁলোকৰ মাজত, আৰু প্ৰেমৰ বান্ধন আনক, সেইটোৱে কওঁ আৰু। মামা এতিয়া কুৰ্মী দাই কোৱা মতে অখিল দা আৰু গৌৰৱ দাই হেনো বোলে প্ৰেমৰ বান্ধোন আনিব লাগে। অখিল দাকনো প্ৰেমৰ কথা ক'ব লাগেনে বাৰু? অখিল দাই কেতিয়াবা প্ৰেমত পাকৈত ধৰি আছে আৰু তেওঁ এতিয়া ভাবিও আছে যে ভেলেণ্টাইন ডে দিনাখন মই কাৰ লগত যাম। अभी मजा आएगा ना भिड़ो। इस सज्जन को क्या तकलीफ है भाई? Oh no! बाप रे, रुको जरा, सबर करो। মামা এতিয়া দেখিলে মামা আপুনি বোলে অখিল দাক হেনো খুব ভাল পায় হয়নে? আৰে চাৰে নহয় মামা, অখিল দাহে কৈ আছে, চাই লওক কওক। হিমন্ত বিশ্ব শৰ্মাই যিহেতু আমাক বেছিকৈ ভাল পায়, যিহেতু আমাক হিমন্ত বিশ্ব শৰ্মাই খুব ভাল পায়। হিমন্ত বিশ্ব শৰ্মা মোৰ খুব ভাল বন্ধু যে। অখিল গগৈৰ নট অলপ ঢিলা আছে,
অখিল গগৈ নদ ঢিলা নহয় মামা সেইদিনা দেখোন আপুনি মিটিঙত অখিল দাৰ লগত হাত মিলাইছিলে বন্ধুত্ব নহয় নেকি মিছা কৈছো যদি চাই লওক ভিডিঅ'টো দলংখন বাকী থাকিলেও বিজেপিৰ MLA কৰি দিব কোন হ'ব এইটো ডাঙৰ প্ৰশ্ন এইটো ময়ো নাজানো দিশদল ঠিক আছে আৰু কওক কিবা আছে হ'ব যিমান সুধিলে উত্তৰটো পালে আৰু কিবা বাকী থাকিল নেকি নাই ধন্যবাদ হেইয়া মামা এইয়া বন্ধুত্ব নহয়নো কি মাৰি ঠেং ভাঙি দিম সেইকাৰণে মোক এতিয়া ৰাষ্ট্ৰদ্ৰোহী বুলি এটা কেছ চলাবলৈ দিছে এইবাৰ ৰাষ্ট্ৰদ্ৰোহী বুলি এটা কেছ চলাবলৈ দিছে আমাৰ লখিমপুৰ কোৰ্টত নদী বান্ধত একিউজ নম্বৰ মই 1 একিউজ নম্বৰ 2 একিউজ নম্বৰ 3 এই তিনিটা মানুহৰ ওপৰত আমি নদী বান্ধৰ বিৰুদ্ধে আন্দোলন কৰাৰ কাৰণে আমাৰ তিনিটাক হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে 121A অৰ্থাৎ ৰাষ্ট্ৰদ্ৰোহী হিচাপে গোচৰ চলাবৰ কাৰণে আৰু 120B এই দুটা গোচৰত আমাক ৰাষ্ট্ৰদ্ৰোহী হিচাপে গোচৰ চলাবলৈ অনুমতি প্ৰদান কৰিছে পিছে মামা অখিল দাৰ কথা বাৰু বাদ দিয়ক 14 ফেব্ৰুৱাৰীৰ দিনাখন ভেলেণ্টাইন ডে আহি আছে আৰু ভেলেণ্টাইন ডে দিনাখনতো মামীৰ লগততো এনেও মনাবই লাগিব হয় নাই মামীক কেনেদৰে যোগাব কওকচোন মামা মোৰ আগত লাজ কৰিব নালাগে নহয় মই ভাগিনহে কওকচোন কওক কেনেকৈ জোকাৰিব চকুটি মাৰি জোকাৰিব তাৰমানে ন